ৰাম কৃষ্ণ নাম অমিত সাগৰে যিটো জনে কৰে কেলি তিন সম কৰি যিটো মহাজনে মুকুতি কুঠৰে ঠেলি। ৰামকৃষ্ণ নামক অমিত সাগৰ ভাবি তাত ডুব দি সাঁতোৰ ধেমালি কৰিব যি পাৰে তাৰ বাবে মুক্তি তৃণতকৈ তুষ্ট। তেনেজন মুক্তিক দলিয়াই পেলোৱা মুক্তি আহি নিজেই লগ লয়। ইয়ে ৰাম হৰিপদ মহা থালি ৰাম নামে অমিত আছে বৰিয়া অ কপট ডাকন ভাঙিও আবে ভাই সন্তোষ হৈও কৌপিয়া। ভগৱন্তৰ পদ ৰাম নাম ৰূপ থাকিলে যি অমিত আছে তাত কপটীয়া মনে ঢাকন স্বৰূপ হৈ সেই অমিত আবৃত্ত কৰি ৰাখিছে। এতেকে কপট মনক ঢাকনি ভাঙি সেই অমিত সুখৰ পান কৰি তৃপ্তি লাভ কৰা। এই ৰাম মহন্ত খবৰ খঙে ৰাম নাম লৈও অজনীয়া কৰি কপট দুৱাৰ চুৰিয়া হৃদয় ভাণ্ডাৰে দেখিও হৰি। ঈশ্বৰৰ নাম মুক্তিৰ পথ। এনে জ্ঞান লাভ কৰি সন্তসকলৰ লগত অজ্ঞান আন্ধাৰ দূৰ কৰি নিজৰ হৃদয়ত হৰিক দেখি ৰাম নাম লোৱা, অৰ্থাৎ নামৰ বিশ্বাস, গুৰুত বিশ্বাস, হৰিত বিশ্বাস হলে হৃদয় ভঁৰালৰ কপট দুৱাৰ নিজেই মুকলি হৈ হৰিক হৃদয়তে পাব। হৰিক হৃদয়ত দেখি নাম লওঁতা জনেই অজনীয়া। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি আলাপতে জীয়া জপিও হৰিক জানি এক মন কৰি। ভগৱন্ত ৰাম কৃষ্ণ হৰি নাম লবলৈ হেলা নকৰি সততে ৰাম জপ কৰা। ইয়ে ৰাম